তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্নিং দি থৈ গৈছো যদি জোৰ পাইছিল চলে লাগে যা ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্নিং দি থৈ গৈছো না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছোঁ যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছোঁ পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছোঁ তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছোঁ আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহ'লে কিন্তু পিটন খাবলৈ আজৰি থাকক নাই মই সেইটোৱে ক'বলৈ কৈছোঁ আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব পূৰ্বতো দাস উপাধিৰ এগৰাকী ইয়াৰ খিলঞ্জীয়া যুৱকক মিয়াই দবাইত গাড়ী চুৰে নগাঁৱত হত্যা কৰি দেশপতি না মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব আপোনালোকে এতিয়া আপোনালোকে যিধৰণে মিয়া বা সন্দেহজনক মানুহক আপোনালোকে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়া আপোনালোকৰ বিষয়েও কিছু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক সেইসকলকো না আমাৰ কথাটো হৈছে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব সম্পূৰ্ণ বেয়া হ'ব কথা ভাঙে গৰু পিটন দিবি থৈ দিবি বাপৰে কৈ মালিক ঘৰ কোন জেগা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহ'লে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্নিং দি থৈ গৈছো কিন্তু ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব লেবাৰ চেবাৰ শুনা ইয়াত উজনি অসমৰ মিয়া কোনো কমি যাবি নাই কি ক'ব আজি আপোনালোকৰ য'ত য'ত ডেম্পত বহুত মিয়া লোক আছে তেওঁলোকক যাবলৈ কোৱা হৈছে আপুনিতো অসমীয়া ভাষাটোৱে আপোনাৰ মিয়া খেদা অভিযান আৰম্ভ কৰিছোঁ 4টা বজাত আমাৰ ৰাতিপুৱা 4টা বজাত আমাৰ সংগ্ৰামী সতীৰ্থসকলে আমাৰ শিৱসাগৰত দেওবৰীয়া যিখন কৃষক বজাৰ বহে এই কৃষক বজাৰখনলৈ নামনি অসমৰ বিভিন্ন ধৰণৰ মিয়া আহে এই মিয়াবিলাকক উভতাই পঠিয়াই দিছে আৰু এতিয়া আমি শিৱসাগৰ জিলাত যিমানবিলাক লোহাৰ ডেম আছে মিয়াৰ লোহাৰ ডেম আছে সকলোকে আমি সতৰ্ক কৰি দিছোঁ অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিব লাগিব অন্যথা পৰিস্থিতি বেয়া হ'ব না আমি আমাৰ অভিযান আমি চলাই লৈ গৈ থাকিম কিন্তু এটা কথা ইউজ কৰিব লাগিব উজনি অসমত তেওঁলোকৰ ইয়াত আমি দপদপনি সহ্য নকৰোঁ